হেৰি গৈছিলোঁ পৰশুৰাম কুণ্ড গৈছিলোঁ। পৰশুৰাম কুণ্ডৰ পৰা আহি মই ৰাতি 8টামান বজাত ঘৰত সোমাইছোঁ। গাড়ী থৈ ভাত পানী খাই বুলেটখনো ঠিকেই দেখিছোঁ, স্কুটিখনো ঠিকেই দেখিছোঁ। আহি তাৰপিছত মই শুলোঁ। হোৱাৰ পাছত শুলোঁ আৰু তাৰপিছত মইতো একো গম নাপাওঁ। ভাগৰ যুগৰ 600 কিলোমিটাৰ গাড়ী চলাই আহে। নবৌৱে আকৌ গম পাইছে যে আমাৰ দাদা বৌৱে গম পাইছে ভিতৰৰ পৰা ফটক ফটক ফাটাক ফাটাক কিবা এটা শব্দ হৈছে। তেওঁ ভিতৰৰ পৰা আহি চাই মানে এইফালে স্কুটি জ্বলি শেষ আৰু লগতে বুলেটখনো জ্বলি আছে, লগতে গাড়ীখনো জ্বলি আছে। এতিয়া কি ঘৰতো আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই। ঘৰতো জ্বলেও নামঘৰটো ধৰক আপোনাৰ জ্বলা অৱস্থা নাই আৰু গাঁৱৰ ৰাইজ দৰ্জাৰ মুখৰ পৰা পানী মাৰি নুমুৱাহে এফালে আহিবলগীয়া হৈছে। গোটেইখিনি মৰাই ধান্দা কৰিছিলে যেন পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।